ৰাজ্যৰ ভিন্ন জিলাত ইটোৰ পাছত সিটো হত্যাকাণ্ডই জোকাৰি গৈছে ৰাজ্যবাসী। পুনৰ নগাঁও জিলাত সংঘটিত হৈছে অন্য এটা হত্যাকাণ্ড। নগাঁও জিলাৰ জুৰিয়াত সংঘটিত হৈছে অন্য এটা হত্যাকাণ্ড। জুৰিয়াত এগৰাকী মহিলাক হত্যা কৰাৰ অভিযোগ ইতিমধ্যে উত্থাপন হৈছে। স্বামীৰ পৰিয়ালে হত্যা কৰাৰ অভিযোগ তুলিছে পত্নীৰ পৰিয়াল তথা স্থানীয় ৰাইজে। ৰাতিপুৱা সিহঁতে ফোন কৰি কৈছে যেন ভনীয়েকৰ অৱস্থা বেছি বেয়া, ভাগিনে ফোন মাৰি কৈছে আপোনালোকে আহক, আহি চাওক। পিছতে আহিলোঁ, আহি দেখোঁ মাৰি পেলাই থ'লে। তাৰপিছতে থানাত গ'লোঁ, থানাত গৈ এজাহাৰ দিলোঁ, দিয়াৰ পিছত তেতিয়া আহিলোঁ। আপোনালোক কোনে মাৰিছে বুলি সন্দেহ হয়? জুমাইকে ডাঙৰ বাইটিৰ পত্নী কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল। দুইবাৰ গুচি গৈছিল, পিছত আনি আকৌ সিহঁতৰ ভিতৰত মানে কাজিয়া, মানে সিহঁতে মানে ক'ব, বেলেগ মানুহ ক'ব নোখোজে, সেইকাৰণে মানে কিবা বেলেগ মানুহে গম পালে, গম পোৱাৰ পিছতে মানে সিহঁতৰ ভিতৰত কাজিয়া সৃষ্টি হয়। হোৱাৰ পিছতে মানে আৰু কি আজি ৰাতি মাৰি পেলালে। জুৰিয়াৰ মাগুৰি গাঁৱত সংঘটিত হৈছে এই ঘটনা। নিশা স্বামী আকৰুদ্দিনে পত্নী ফাতেমা খাতুনক হত্যা কৰি ওলমাই থোৱাৰ অভিযোগ উত্থাপন হৈছে। খবৰ অনুসৰি পূৰ্বৰ পৰাই পৰিয়ালকেন্দ্ৰিক সংঘাত চলি আছিল। শেষত পৰিয়ালকেন্দ্ৰিক সংঘাতে ল'লে ভয়ংকৰ ৰূপ। ইতিমধ্যে মহিলাগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে স্বামীসহ কেইবাগৰাকী লোকক আটক কৰি অব্যাহত ৰাখিছে তদন্ত। ইয়াতে মতা মাইকী ঝগড়া কৰি পেলাই তাৰ বড় বায়ৰ লগত, তাৰ বড় বায়ৰ বোৱাৰীৰ বেলেগৰ লগত কিবা সম্পৰ্ক আছে। এক দুইবাৰ গুচিও গৈছে আমি শুনামতে, জানামতে। যোৱাৰ পিছে এইজনী মাইকীৰ লগত মানে চুপতি থাকিব কয়, একো ক'ব নিদিয়ে। তেতিয়া ইহঁতৰ ভিতৰত এই ৩-৪জনৰ ভিতৰত ভাইৰ লগত আৰু জোৱাইৰ লগত কিবা ঝগড়া জাগৰি হৈ আজি ৰাতিপুৱা ইয়াৰ পৰা খবৰ গৈছে যে ভাগিনটোৱে ফোন মাৰিছে যে আপুনি আহক, মা অৱস্থা বেয়া। ইহঁতে আহি পেলাই চালে, আমাৰ ভাইকেইটা আহি পেলাই চালে মানুহজনী মৰি আছে। তো মৰি যোৱাৰ লগে লগে আমাৰ তাত ফোন গৈছে। মই জুৰিয়া থানালৈ গৈছোঁ, আৰক্ষী চকীলৈ গৈছোঁ। যোৱাৰ পিছে আমি অচি ছাৰক অৱগত কৰাইছোঁ। কৰাৰ পিছে অচি ছাৰতে আমাৰ ইয়াত আহিছে কি তদন্ত কৰিবলৈ, কেনেকৈ কি হ'ল, কি মৰিছে, কি কথা পতা। আমাৰ জানামতে এইখিনি। গতিকে আমাৰ জানামতে আৰু এই জোৱাইৰ কেইদিনমান আগতো, 1-2 বছৰ আগতো আমাৰ ওচৰত কিবা কিবি খবৰ গৈছে যে জোৱাইয়ে আমাৰ ভনীক এনেকুৱা অত্যাচাৰ কৰে। আপোনালোকৰ সন্দেহ কি হয় ঘটনা? আমাৰ সন্দেহ হয় এইটো পৰিকল্পিত ষড়যন্ত্ৰ, ইহঁতে হত্যা কৰিছে বুলি। এজাহাৰ কৰিছে নেকি? এজাহাৰ কৰিছোঁ। হত্যাকাণ্ড কোনে কৰিছে বুলি আপোনালোকৰ? হত্যাকাণ্ড জোৱাইয়ে কৰিছে বুলি আমাৰ সন্দেহ হয়। মহিলাগৰাকীৰ নাম কি? মহিলাগৰাকীৰ নাম ফাতেমা। জোৱাইৰ নাম কি? জোৱাইৰ নাম আকৰুদ্দিন। গাঁও কোনখন? গাঁও মাহগুৰি। এনেতো পিতৃৰ ঘৰ ক'ত? বোৱাৰীৰ ঘৰ দগাঁও শালপাৰা। জুৰিয়াৰ প্ৰতিবেদকৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, মাই নিউজ এনি।